সময়ৰ হতত আৰু এটা বছৰ বিলীন হৈ গ'ল। থৈ গ'ল মাথো কিছুমান নজনা অজনা কাহিনী। ২০২৬ চনটো আমাৰ বাবে কেৱল এটা নতুন বৰ্ষ নহয়। এয়া যেন এজাক সৰাপাতৰ পাছত অহা নতুন কুঁহিপাতৰ সম্ভাষণ। সময় কাৰো বাবে ৰৈ নাথাকে, অথচ কিছুমান স্মৃতি আমাৰ বুকুত শিলৰ ৰেখাৰ দৰে ৰৈ যায়। কিন্তু সেই আন্ধাৰৰ পাছতে উদয় হ'ব ২০২৬ৰ প্ৰথমটো পুৱা। এই বছৰটো আমাৰ বাবে কেৱল এটা নতুন তাৰিখ নহয়, এয়া এক সুযোগ নিজক ক্ষমা কৰাৰ, ভাঙি যোৱা হৃদয়খনক আকৌ জোৰা দিয়াৰ আৰু শূন্যৰ পৰা পুনৰ আৰম্ভ কৰাৰ। ২০২৬ চনটোৱে আমাক শিকোৱাওক যে যিয়ে আমাক এৰি গ'ল তেওঁলোকক মৰমেৰে বিদায় দিব লাগে আৰু যি আমাৰ ওচৰত আছে তেওঁলোকক দুহাতেৰে সাবটি ল'ব লাগে। আহক এই নতুন বছৰত আমি জিলিকি উঠোঁ, নোপোৱাৰ বেদনাত নহয় বৰঞ্চ পোৱাৰ আশাত। ২০২৬ চনত আমাৰ প্ৰতিটো চকুলোৰ উত্তৰ হওক, প্ৰতিটো নীৰৱ প্ৰাৰ্থনাৰ ফল হওক। জীৱনৰ এই কঠিন যাত্ৰাত আমি যেন কেতিয়াও থমকি ৰৈ নাযাওঁ, কাৰণ প্ৰতিটো শেষৰ পাছতে একোটা সুন্দৰ আৰম্ভণি লুকাই থাকে। ধন্যবাদ।